নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই খবৰটো আপোনালোকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ আৰু পৰাপক্ষত আজি এই খবৰটো আপোনালোকৰ হোৱাটছআপত যিমানখিনি কন্টেক্ট আছে সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক। যেনেকৈ নেকি কৰোনা মহামাৰীয়ে গোটেই ভাৰতবৰ্ষৰ মানুহকে জুকাৰি গ'ল, ঠিক তেনেকৈ এতিয়া হোৱাটছআপত এটা ভাইৰাছ আহিছে, যিটো ভাইৰাছে আপোনাৰ মোবাইলৰ সমস্ত বস্তু বৰবাদ কৰি দিব। আপোনালোকৰ বেংকৰ একাউণ্ট, আপোনালোকৰ ফেচবুক একাউণ্ট, আপোনালোকৰ হোৱাটছআপ একাউণ্ট, আপোনালোকৰ ইনষ্টাগ্ৰাম একাউণ্ট, আপোনালোকৰ ইউটিউব, জিমেইল সমস্ত ধ্বংস কৰি দিব হোৱাটছআপত অহা এটা বিশেষ ভাইৰাছে। তো বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো আপোনালোকে সেই কাৰণে সকলোলৈকে হোৱাটছআপতে শ্বেয়াৰ কৰক, যাতে সকলোৱে এই খবৰটো জানিব পাৰে যে হোৱাটছআপত অহা সেই ভাইৰাছটোৱে আপোনালোকৰ মোবাইল ফোন বা আপোনালোকৰ মোবাইলত থকা সকলোবিলাক বস্তু কেনেকৈ বৰবাদ কৰি দিব পাৰে। মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো মই শ্ৰী পাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ খবৰটোৰ ফালে। কিছুদিনৰে পৰা মোৰ মোবাইল ফোনত, বিশেষকৈ মোৰ হোৱাটছআপ নাম্বাৰত কিছুমান মেছেজ আহে। আৰু সেই মেছেজত লিখা থাকে যে PM কিষাণ নিউ ৰেজিষ্ট্ৰেশ্যন এপ্লাই হিয়াৰ। এনেকুৱা ধৰণৰ কিছুমান মোলৈ মেছেজ আহি থাকে। স্ক্ৰীনত আপোনালোকে যেনেকুৱা টাইপৰ দেখিছে, ঠিক তেনেকুৱা ধৰণৰ SMS মোলৈ আহে। এতিয়া মোক PM কিষাণ অলৰেডি মই পাই আছোঁ, গতিকে মোক PM কিষাণৰ দৰকাৰ নাই। তো সেইকাৰণে মই কি কৰোঁ, সেয়া মানে কেতিয়াও ক্লিক কৰি নাচাওঁ। কিন্তু বন্ধু বান্ধৱীসকল, এই ইছ্যুটো মই বৰ বিশেষ ডাঙৰ ইছ্যু বুলি ভবা নাছিলোঁ। মই ভাবিছোঁ আহিছে চাগে, কোনোবাই পঠাইছে। মই বিশেষ মানে গুৰুত্বও দিয়া নাছিলোঁ যে আহিছে আৰু কোনোবাই পঠাইছে। মোৰ চাগে নাম্বাৰ কোনোবাই ছেভ কৰি ৰাখিছে, তো তেখেতলোকে চাগে মোক দি আছে। মইতো অলৰেডি পাই আছোঁ, গতিকে মই এপ্লাই নকৰোঁ। মই সেইবুলি তেনেকৈ থৈ দিছোঁ। সিদিনাখন মোৰ এজন দাদাৰ ওচৰত মই গ'লোঁ এটা বিশেষ কামত। দাদাজনক ক'লোঁ যে আপোনাৰ হোৱাটছআপ নাম্বাৰটো যে ব্লক হৈ গ'ল, আপোনাৰ নাম্বাৰটোৰ হোৱাটছআপটো যে নাই, কেলৈ ডিলিট কৰিলে হোৱাটছআপটো? তো হোৱাটছআপটো খুলি লওক। তেতিয়া দাদাই ক'লে যে মোলৈ হোৱাটছআপত এটা মেছেজ আহিছিলে। বোলে কি মেছেজ আহিছিলে? বোলে হোৱাটছআপত এটা মেছেজ আহিছিলে যে PM কিষাণ এপ্লাই হিয়াৰ, আৰু মই এপ্লাই কৰি দিলোঁ। তাৰপিছত মোৰ মোবাইলৰ হোৱাটছআপ, ইনষ্টাগ্ৰাম, ফেচবুক, যত ইমেইল পাতি পৰ্যন্ত আছিলে, সকলোবিলাক মন্তৰ ফুৰ হৈ উৰি গুচি গ'ল, হেক কৰি ল'লে। মই বোলো এইটো আকৌ কেনেকুৱা ধৰণৰ কথা? মোলৈওতো মেছেজ আহিছিলে ঠিক তেনেকুৱা টাইপৰ। তো এইটো বাৰু কি বস্তু? তো তাৰ পাছত আহি মই যেতিয়া ভালদৰে চাইছোঁ, তেতিয়া গম পাইছোঁ যে হোৱাটছআপত আপোনালৈ যদি PM কিষাণৰ এপ্লাইৰ কিবা, ধৰি লওক আপোনাৰ PDF ফাইল বা এপ্লাই কৰিবৰ কাৰণে কিবা যদি আপোনালোকক এপছ ইনষ্টল কৰিবলৈ কয়, তেন্তে ভুলতেও আপোনালোকে নকৰিব। সেইটো এটা ভাইৰাছ। যেতিয়াই আপুনি সেইটো ইনষ্টল কৰিব, ইনষ্টল কৰাৰ পাছত সি গায়ব হৈ যাব। আপোনাৰ মোবাইলত সেই এপ্লিকেশ্যনটো আৰু বিচাৰি নাপায়। সেই এপ্লিকেশ্যনটো আপোনাৰ মোবাইলতে ৰান হৈ থাকিব, মানে আপোনাৰ মোবাইলত সেইটো হাইড হৈ থাকিব, আৰু সেই এপ্লিকেশ্যনটো আপোনাৰ মোবাইলত চলি থাকিব। আৰু তাৰ পাছত যিজন ব্যক্তিয়ে আপোনালৈ সেই লিংকটো পঠাইছিলে বা সেই মেছেজটো পঠাইছিলে বা সেই এপছটো পঠাইছিলে, তেখেতৰ ওচৰত আপোনাৰ সকলোবিলাক ডাটা গুচি যাব। এতিয়া আপোনাৰ হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম এইবিলাক খুলিবৰ কাৰণে কি প্ৰয়োজন হয়? মই যদি আপোনালোকৰ ফেচবুকটো খুলিব বিচাৰোঁ, এটা OTPৰ প্ৰয়োজন হ'ব। আপোনালোকৰ যদি হোৱাটছআপটো মোৰ মোবাইলত খুলিব বিচাৰোঁ, OTPৰ প্ৰয়োজন হ'ব। তো সেই যিটো নেকি এপছ আপোনাৰ মোবাইলত ইনষ্টল কৰাই দিব তেওঁলোকে, সেই এপছটোৱে OTP কি কৰে, তেওঁলোকলৈ মানে ফৰৱাৰ্ড কৰি দিয়ে। আপোনাৰ মোবাইলত OTP আহিলে, যি আহিলে তেখেতলৈ, মানে গোটেই মোবাইলৰ কণ্ট্ৰল তেখেতলোকৰ হাতত গুচি যায়। এতিয়া এই স্কেমটো ক'ৰ পৰা কোনে কৰিছে এই সন্দৰ্ভত একো নাজানো, কিন্তু এইটো এটা বৃহৎ স্কেম, বিৰাট ডাঙৰ এটা ভাইৰাছ। গতিকে আপোনালোকলৈ যদি তেনেকুৱা আহিছিলে, আপোনালোকে যদি ভুলবশতেও ক্লিক কৰিছিলে, এইটোত কিন্তু কোনো ধৰণৰ লিংক নাহে। হয়তো এটা PDF ফাইল আহিব, নতুবা একপি ফটো আহিব, নতুবা এটা এপ ডাউনলোড কৰিবৰ কাৰণে আহিব। মানে আপোনালোকে ক্লিক কৰাৰ লগে লগে, মেছেজটোত ক্লিক কৰাৰ লগে লগে এপছটো ডাউনলোড হৈ যাব অট'মেটিকলি, বা আপোনালোকে ক্লিক কৰাৰ লগে লগে PDF ফাইলটো ক্লিক কৰাৰ লগে লগে ফটোকপি ডাউনলোড হৈ যাব। তো যদি আপোনালোকৰ মোবাইলত সেয়া ডাউনলোড হ'ল, আপোনালোকে যদি ভুলবশতঃ কৰিলে, আপোনালোকে কি কৰিব,
আপোনালোকৰ মোবাইলটো একবাৰ ৰিষ্টাৰ্ট মাৰি দিব নহলে কিন্তু আপোনালোকে ডাঙৰ বিপদত পৰিব যিমানবিলাক ইয়ৰ পাছৱৰ্ড আছে সকলোবিলাক আপোনালোকে পাছৱৰ্ড সলনি কৰি দিব নহলে বৰ সাংঘাতিক বিপদত পৰিব পাৰে তো আমাৰ অসমৰ বহুতো লোক এতিয়া ভুক্তভোগী হৈছে এই ভাইৰাছটোৰ ফলত গতিকে আপোনালোকেও ইয়াৰ ভুক্তভোগী হ'ব পাৰে তো স্কেমাৰ সকলে মানে কি কৰে সাপোজ মোৰ হোৱাটসএপটো তেওঁলোকে প্ৰথমে হেক কৰিলে হেক কৰাৰ পাছত তেওঁলোকে কি কৰিব মোৰ কন্টেক্টত যিমানখিনি নাম্বাৰ আছে সকলো নাম্বাৰ তেওঁলোকে ল'ব আৰু তাৰ পাছত সেই নাম্বাৰখিনিলৈ মেছেজ পঠাব মোৰ জৰিয়তে তেওঁলোকে কি কৰিব মেছেজ পঠাব গ্ৰুপত মেছেজ পঠাব তাৰ পাছত মোৰ জৰিয়তে মানে মানুহবিলাকলৈ মেছেজ পঠাব সবলে মেছেজ পঠাব এতিয়া মই যদি আপোনালৈ এটা মেছেজ পঠাও যে পিএম কিষাণৰ এপ্লাই কৰিবৰ কাৰণে এই এপছটো ডাউনলোড কৰ এতিয়া আপুনি ক'ব যে প্ৰাঞ্জিত গগৈয়ে কৈছে তো হিটো নিউজ দি থাকে গতিকে হি হয়তো জানে এইবিলাক গতিকে ইনষ্টল কৰো আপুনি ইনষ্টল কৰি দিব আৰু সেইখিনিতে লাগিব জেংটো তেওঁলোকৰ মোবাইল হেক হৈ যাব গতিকে আপোনালৈও যদি তেনেকুৱা ধৰণৰ কিবা আহে পৰাপক্ষত তাৰ পৰা আপোনালোকে দূৰত থাকিব কোনো ধৰণৰ ইনষ্টল নকৰিব আপোনালোকে পিডিএফ ফাইল আহিব পাৰে ফটো আহিব পাৰে লগ ডিলিট কৰিব নাম্বাৰ ব্লক কৰিব সেয়া কিন্তু ডাউনলোড কৰি নলব নহলে আপোনালোকৰ বিপদ নিশ্চিত তো বন্ধু বান্ধৱীসকল আমাৰ অসমত বা আমাৰ ভাৰতবৰ্ষত নতুনকৈ অহা এইটো এটা বিশেষ ভাইৰাছ তো তাৰ পৰা আঁতৰত থাকিব কোৰ পৰা কোনে কেনেকৈ কৰিছে এই সন্দৰ্ভত এতিয়ালৈকে গম পোৱা নাই গম পালে মই আপোনালোকক নিশ্চয় জনাম তো আজিৰ ভিডিঅ'টি মানে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিল বিদায় মাগিছো ধন্যবাদ জয় অসম